যে মই পাঠাবেৰী সমষ্টি বা সৰুগেটি সমষ্টিত কি কৰিছো এই সৰু কথা দুখন হস্পিটেল বনাইছিল এই দুখন হস্পিটেল মোৰ দিনতে হৈছিল এখন আপোনালোকে নিশ্চয় জানে যে এখন হৈছে কয়াকুছিতে তাতকেও এখন ডাঙৰ হস্পিটেল কৰিছো ভক্তদ্ৰবাত এই দুখন হস্পিটেল মোৰ দিনত হৈছিলে তাৰপিছত আৰু হস্পিটেলৰ নামবোৰ নাই এনেকুৱাকে যদি আপোনালোকে এজন বিধায়ক বনাই কিবা কাম কৰিব পাৰে কিবা নিষ্কৰ্মা বুলি নাভাবেনে গতিকে এই কথাখিনি মই কিয় ক'লো মই তাকো হিংসা কৰি কোৱা নাই এজন বিধায়ক হৈ আছিলো আৰু মই কৰ্মফল কিখিনি কৰিছিলো তাৰ লগত তুলনা কৰিলে শূন্যৰ ঘৰত থাকে আৰু এই শূন্যৰ ঘৰটো কেনেকৈ উঠাব পাৰি আকৌ সেইকাৰণে আজি পাঠাবেৰী সমষ্টি ৰাজ্যে মোক আকৌ বিচাৰিছে সেইকাৰণে বিচৰাৰ কাৰণে মই আপোনালোকৰ ওচৰত আহিছো এইকাৰণে যে NDA পাৰ্টি আজি বিজেপি এজেপি নাইবা আপোনালোকৰ BPA তেওঁলোকে যেতিয়া চাৰিওফালে চিন্তা চৰ্চা কৰি চালে যে পাঠাবেৰী সমষ্টিত যিহেতু আপুনি দুবাৰ বিধায়ক আছিলে আপোনাকে টিকেট দিয়া হ'ব মই কিন্তু লোৱাৰ ইচ্ছা কৰা নাছিলো কাৰণ মই ভাবিছো 10 বছৰ বিধায়ক হৈছো কাম কৰিছো তেওঁলোকে কৰক তেওঁলোকৰ মানুহ তেওঁলোকে অভিজ্ঞতাৰ ভিত্তিত কাম কৰক কিন্তু শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে নাজানে মই এক দিনৰ শেষ পৰ্যায়ৰ পৰ্যন্ত মই স্বীকাৰ কৰা নাছিলো যে মোক লাগে জোৰ কৰি মোক আপোনালোকে নিবিচাৰে মই বিচৰা নাছিলো কিন্তু যেতিয়া মোক ওপৰ লেভেলৰ পৰা এটা প্ৰেছাৰ দিলে তেতিয়া মই নিৰুপায় হৈ গ'লো যে ঠিক আছে কিন্তু মোৰ কণ্ডিশ্যন থাকিব আৰু এই কণ্ডিশ্যনখিনি পূৰোৱাৰ কাৰণেহে মই আপোনালোকৰ তাত এইখিনি কথা কি কণ্ডিশ্যন এইখিনি আল্লাহ দুৱাৰ যদি মই বিধায়ক হওঁ সেইদিনাখন পৰিষ্কাৰ কৰি পাম গতিকে এইখিনি কথা আপোনালোকক কিয় কৈছো গতিকে মই আপোনালোকৰ ওচৰত আহিছো